বিলাসীপাৰাত মানৱতাৰ জয়গান প্ৰেমৰ অমৰবাণীৰে নিঃস্বজনৰ হৃদয়ত লহৰ ধন নহয় মনেৰে জীৱন যুদ্ধত জয়ী হোৱাৰ সংকল্প বিশাল আকাশৰ তলত জীৱনৰ ছন্দ দহজোৰা দৰা কইনাৰ ইএম অৰুণ কুমাৰ দে ডক্টৰ কানুলাল স্বপন দাসে দেখুৱালে মহানুভৱতা সাধাৰণতে নেদেখা দৃশ্য দেখা পোৱা গ'ল বিলাসীপাৰাত জীৱন যুদ্ধত এজন বা এগৰাকীৰ সহযাত্ৰী বিচাৰি বহুতেই থমকি ৰয় একমাত্ৰ ধনৰ অভাৱত মনৰ জোখেৰে ধনী হলেও এখন বিয়া পাতিবলৈ তেওঁলোকৰ হাতত নাথাকে ধন বিশাল আকাশৰ তলতো তেওঁলোক অকলশৰীয়া অনাদৰ আৰু জীৱনৰ পৰীক্ষাত তেওঁলোকৰ সপোনবোৰ স্তব্ধ হৈ পৰিছিল কেৱল কষ্ট আৰু দুখৰ মাজত জীৱনৰ সৈতে যুঁজ দি তেওঁলোকে এখন নতুন পৃথিৱীৰ সপোন দেখিছিল তেওঁলোকৰ জীৱনলৈ আহিল এক পৰিৱৰ্তন তেওঁলোকে বিচাৰি পালে জীৱনৰ লগৰী একলগ হৈ এখন সপোনৰ পৃথিৱীত বিচৰণ কৰিবলৈ তেওঁলোকে ইজনে আনজনৰ হাতত ধৰিলে কালি বিলাসীপাৰাৰ মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত চন্দম গোষ্ঠী আৰু বিলাসীপাৰা মানৱ সেৱা সমিতিয়ে বিলাসীপাৰাৰ INA খেলপথাৰত দেখুৱালে আদৰ্শ ট্ৰাষ্টৰ সভাপতি ডক্টৰ কানুলাল দাস চন্দম গোষ্ঠীৰ সঞ্চালক স্বপন দাসৰ বদান্যতাত অনুষ্ঠিত এক সমূহীয়া বিবাহ কাৰ্যসূচীক নতুন মাত্ৰা দিলে ইএম অৰুণ কুমাৰ দেয়ে ইএম অৰুণ দেয়ে দৰা কইনাৰ লগত মনৰ কথা পাতি আশীৰ্বাদ দিয়াৰ লগতে জীৱনৰ বাটত সহায়ৰ আশ্বাস দিলে ইএম গৰাকীয়ে এটি সুন্দৰ আয়োজন আৰু দৃশ্য দেখি অভিভূত হৈ পৰে আৰু উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰে তেওঁ কয় যে পূৰ্ব জন্মৰ পুণ্যৰ ফলতহে এনেকুৱা মহৎ কাম কৰিব পাৰি অনুষ্ঠানৰ অন্যতম আয়োজক ডক্টৰ কানুলাল দাসে কয় কেৱল ধন আৰু পৰিয়ালৰ লোকৰ অভাৱত আজিও বহু যুৱক যুৱতীয়ে অকলশৰীয়া জীৱন যাপন কৰি আহিছে কেৱল এয়াই নহয় সমাজত কিছু প্ৰচলিত কুসংস্কাৰেও এই ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে আমি তেনে যুৱক যুৱতীসকলক গৃহস্থাশ্ৰমেৰে দাম্পত্য জীৱন অতিবাহিত কৰাৰ সামাজিক স্বীকৃতি দিয়াৰ প্ৰয়াস কৰিছো 20 ফেব্ৰুৱাৰীৰ সন্ধিয়া 8 বজাৰ পৰা আৰম্ভ হোৱা সমূহীয়া বিবাহ অনুষ্ঠানত ধুবুৰী জিলাৰ লগতে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ 10 জোৰা দৰা কইনাই শুভ বিবাহ পাশত আবদ্ধ হ'ল সম্পূৰ্ণ সনাতনী বৈদিক পৰম্পৰাৰে অনুষ্ঠিত হ'ল শুভ বিবাহ দৰা কইনাৰ বাবে সুকীয়াকৈ নিৰ্মাণ কৰা কুঞ্জত এই বিবাহ সম্পন্ন হয় দৰাঘৰীয়া আৰু কইনাঘৰীয়াসকলক অভ্যৰ্থনাৰ বাবে ভোজনালয়ত নিৰামিষ আহাৰেৰে অভ্যৰ্থনা কৰা হয় পুৰোহিতৰ বৈদিক মন্ত্ৰাচৰণেৰে পবিত্ৰ যজ্ঞক সাক্ষী কৰি দৰা কইনাই দাম্পত্য জীৱনৰ পাতনি মেলে উল্লেখ্য যে আয়োজকসকলে প্ৰতি জোৰা নৱদম্পতিক উপহাৰ হিচাপে প্ৰয়োজনীয় কাপোৰ সাজ সজ্জাৰ সৰঞ্জাম মুকুট মালা চেণ্ডেল জোতা বাচন বৰ্তন তুষক গাৰু কম্বল আঠুৱা বিছনা চাদৰ খাট পালেং আলনা ড্ৰেছিং টেবুল ট্ৰাংক ষ্টীলৰ আলমিৰাৰ লগতে একোখনকৈ চাইকেল দিয়াৰ ব্যৱস্থা কৰিছে এই ব্যতিক্ৰমী বিবাহথলীত উপস্থিত থাকি নৱদম্পতিক আশীৰ্বাদ দি কৃতাৰ্থ কৰে বিভিন্নজনে এই গণবিবাহত আহি মই নিজকে বহুত গৰ্বিত অনুভৱ কৰিছো আৰু বহুত ধন্য উপভোগ কৰিছো কিয়নো মই জীৱনত এনেকুৱা দৃশ্য দেখা পোৱা নাই ফাৰ্ষ্ট টাইম মই চালো ধুবুৰী জিলাৰ বিলাসীপাৰাত আমাৰ স্থানীয় ডক্টৰ কানুলাল দাস তেখেতে আগতে কৰিছিল কিন্তু মই দেখাৰ সুযোগ পোৱা নাছিলো কিন্তু এইবেলি যেতিয়া তেখেতে মোক নিমন্ত্ৰণ জনালে যে ইএম বাবু আপুনি আহিব লাগে ইয়াতে 10টা ল'ৰা ছোৱালীক মই কন্যাদান কৰিম আৰু পিতৃ হিচাপে মই বিয়া পাতাই দিম আজি গণবিবাহত এই বিলাসীপাৰা টাউনৰ মজমজিয়াত আহি পেলাই যেনেকুৱা পৰিৱেশ চালো যেনেকুৱা ফিলিং চালো যে এনেকুৱা কোনোবা কৰৰপতি বা ডাঙৰ পুঁজিপতিৰ মানুহ বা কোনোবা কৰ্পৰেট বিজনেছমেনৰ বিয়া হৈ আছে মই ফিলিং কৰা নাই যে কোনোবা আজি কোনো দুখীয়া ছোৱালীৰ বা ল'ৰা বিয়া পাতি আছে প্ৰথমতে যেতিয়া মই সোমালো
কিন্তু যেতিয়া মই সঁচাকে চালো যে কানু দাস ডাঙৰীয়া গণবিবাহত 10টা ছোৱালীক এনেকুৱা ধুনীয়াকৈ গৰ্জিয়াছ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এটমছফেয়াৰ ইভেন অৰ্গেনাইজড well furnished organized mic sound light pandal hospitality so I don't have any word to express in front of all of you just I am highly appreciated to Dr. Babu as well as I convey my regard to especially Dr. Babu for taking this dynamic initiative and impressive and proudable work বিলাসীপাৰাৰ পৰা সনোৱাৰ হুছেইনৰ সহযোগত বেল্লাল হুছেইনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।